এই মুহূৰ্তত মোৰ ক'বলগীয়া বৰ বিশেষ নাই, কাৰণ আচলতে আজি যিখন উচ্চ ক্ষমতা সম্পন্ন সমিতি হ'ল, তেওঁলোকে যি কেইগৰাকী ব্যক্তিৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিছে, তাৰে মোৰ এজন বুলি মই ইতিমধ্যে বৈদ্যুতিন মাধ্যমৰ যোগেদি জানিব পাৰিছোঁ। ইয়াৰ পিছত সভাৰ কিছুমান নীতি নিৰ্দেশনা থাকে। সেই নীতি নিৰ্দেশনাবিলাকৰ ভিতৰত এটাই হ'ল যে তেখেতসকলে মোৰ ওচৰলৈ এবাৰ আহিব, মোৰ পৰা সন্মতি ল'ব। সন্মতি লোৱাৰ পিছত তেখেতসকলে ভোট কৰা বেলট পেপাৰবিলাক শাখালৈ পঠিয়াব, আৰু তেতিয়া শাখাই এগৰাকী নিৰ্বাচন কৰিব। আৰু মই যদি উপযুক্ত বুলি শাখাসমূহে অনুভৱ কৰে, তেতিয়া হয়তো মই সভাপতিৰ দায়িত্বটো অতি আস্থাৰে সভাৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত মই যদি কৰিবলৈ সুবিধা পাওঁ, তেতিয়া মই বৰ বেয়া নাপাম, মই ভালেই পাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।